সো নিজৰ ব্যক্তিগত জীৱনৰ কাৰণে নিজৰ প্ৰাৰ্থনাৰ জীৱনৰ কাৰণে সব বিশ্বাসীয়ে অন্য ভাষাত প্ৰাৰ্থনা কৰিব পাৰে ক্লিয়াৰ বুজি পাইছে এটো ডাইৰেক্ট কোৰ পৰা ওলাব পাৰে মাৰ্ক 16 আৰু বাকি উদাহৰণবোৰো চাব পাৰে পেন্টাকস্টৰ দিনা যোনটো মই কলো কৰ্নেলিয়াছৰ ঘৰত গুটেকিটা অন্য জাতি মানুহ সবে প্ৰাৰ্থনা কৰি আছিল অন্য ভাষাত আৰু আমি কত দেখা পাও যেতিয়া এফিছাছত হে 12টা ব্যক্তি সবে অন্য ভাষাত প্ৰাৰ্থনা কৰা আৰম্ভ কৰে আমেন সো ব্যক্তিগত জীৱনত সবে ব্যৱহাৰ কৰিব পাৰে কিন্তু দ্বিতীয়টো হল মণ্ডলিত সবে প্ৰচাৰ কৰিব পাৰে জানো অন্য ভাষাত ইয়াতে কিন্তু উত্তৰটো হয় না কাৰণ কিয় ঈশ্বৰে কিছুমান বিশেষ মানুহ বিশেষ অনুগ্ৰহ দিয়ে এতিয়া আপুনি মোৰ লগত যদি 1 কৰিন্থিয়া 12 অধ্যায়লৈ যায় 12 অধ্যায় আহক আমি একেলগে যাম তাতে আমি ভাৰ্স 27 যদি চাও এটো বুজা বহুত দৰকাৰী ইয়াতে পৌলুসে লিখে যে আমি সকলোৱে খ্ৰীষ্টৰ শৰীৰৰ ভাগ আৰু এইভাবে ঈশ্বৰে মণ্ডলীক দিছে পাচনি নবী শিক্ষক কিছুমান ব্যক্তি যোনে চমৎকাৰ কৰে সুস্থতাৰ উপহাৰ আছে কিছুমানে অন্য মানুহ সহায় কৰিব পাৰে কিছুমানে লিডাৰ হ'ব পাৰে আৰু কিছুমানে অন্য ভাষাত কথা ক'ব পাৰে তাৰ পিছত পৌলুসে সুধে যে আমি সকলোৱে পাচনি নে আমি সকলোৱে নবী নে আমি সকলোৱে শিক্ষক নে আমি সকলোৱে চমৎকাৰ কৰিব পাৰো নে আমি সকলোৱে অন্য ভাষাত কথা ক'ব পাৰো নে তাৰ পিছত পৌলুসে কয় নহয় তে আপোনালোক সকলোৱে হেতু উপহাৰ বিচাৰিব লাগে যোনটো সবচে বেছি সহায় কৰে সকলোৰে ইয়াতে পৌলুসে কি কৈ আছিল চাওক প্ৰথম লাইনটোৱে চাওক যে খ্ৰীষ্টই মণ্ডলীক দিছে মণ্ডলী সো ইয়াতে পৌলুসে কিহৰ বিষয় শিকাই আছে এটা মণ্ডলীৰ অৰ্গানাইজেশন এটা মণ্ডলীত কি থাকে পাদ্ৰী থাকে এল্ডাৰ থাকে ডিকন থাকে হয় না নহয় কিছুমান যোনে পুলপিটত শিকায় কিছুমানে যোনে সুস্থতাৰ বিশেষ অনুগ্ৰহ আছে কিছুমান পাচনিৰ ৰূপত বেলেগ জায়গাত গৈ পলে প্ৰচাৰো কৰে তে পৌলুসে ইয়াতে বুজাই আছে যে মণ্ডলী এটাৰ সেটআপত বুজি পাই আছে মই কি কৈ আছো নিজৰ ব্যক্তিগত জীৱন নহয় হি মণ্ডলীৰ সেটআপৰ কথা কৈ আছিল এটা মণ্ডলী যেনেকৈ আশিকত ইয়াতে যদি সবে পাস্তৰ বনি যায় হেতু দিগদাৰি আছে গুলমাল হৈ যাব এতিয়া ৰশ্মি বাই ক'ব নাই মই শিকাম এতিয়া তেছ লিজা ক'ব নাই মই শিকাম সবে দুখন ষ্টেজত আমি ইয়াতে কাজিয়া কৰি ফুৰিম সেইকাৰণে কি কৰে ঈশ্বৰে কিছুমান মানুহ ঈশ্বৰে বিশেষ অনুগ্ৰহ দি দিয়ে হেতু আমিও তাও মাৰিব নোৱাৰো যে মনি আন্টি দেখিছে মই পাস্তৰ হয় হেতু মই ক'ব নোৱাৰো কাৰণ এটো মোৰ দমত হোৱা নাই তো বুজি পাইছে এটো কোনে দিছে লিখা আছে খ্ৰীষ্টই দিছে আমেন পবিত্ৰ আত্মাৰ অনুগ্ৰহে দিছে সো এটো তাও মাৰা কথা নহয় যে মই পাস্তৰ হয় দেই মই এল্ডাৰ হয় দেই নহয় এবোৰ সব অনুগ্ৰহৰ দ্বাৰা দিয়া গৈছে আমি সবে গাধ হয় আমেন কিন্তু ঈশ্বৰে বেলেগ বেলেগ গাধক বেলেগ বেলেগ ৰূপে ব্যৱহাৰ কৰে সো কোনো তাও মাৰিব নোৱাৰে এটো লৈ পালে আমেন কিন্তু এটো কিয় কৰা যায় যাতে মণ্ডলী এটাত অৰ্গানাইজেশন থাকে কাৰণ পৌলুসে কয় যে আমাৰ ঈশ্বৰ কেয়স কি হ'ব অশান্তি আমাৰ ঈশ্বৰ অশান্তিৰ ঈশ্বৰ নহয় যে ইয়াতে কোনোবাই প্ৰচাৰ কৰি আছে তাতে কোনোবাই গান গাই আছে সবে কেলো মেলো বুলি কয় যে একদম অশান্তিৰ পৰিস্থিতি মোৰ মায়ে শিকাইছিলে কেলো মেলো মই নাজানো এটো ভাষা হয় নে নহয় আমাৰ ঘৰত আমি এটো শব্দ ব্যৱহাৰ কৰো কেলো মেলো হৈ আছে মানে ইয়া ঈশ্বৰ কেলো মেলো ঈশ্বৰ নহয় বুজি পাইছে তেও শান্তিৰ ঈশ্বৰ হয় সো এটা মণ্ডলী এটাত যাতে অশান্তি নহয় যাতে কেলো মেলো নহয় সবে প্ৰচাৰ সবে পাস্তৰ সব এটা তেতিয়া বহুত গুলমাল হৈ যায় সেইকাৰণে ঈশ্বৰে কিছুমান মানুহ বিশেষকে অনুগ্ৰহ দিয়ে যে এটো কাম মণ্ডলীত তই কৰিবি কিন্তু ইয়াৰ মানে এটো নহয় যে মইতো শিক্ষক নহয় সেইকাৰণে মই বাইবেল কাকো নিশিকাও নহয় সব বিশ্বাসীয়ে বাইবেল শিকাব লাগে আহক আমি একেলগে পঢ়িম যদি আমি একেলগে পঢ়ো প্ৰথম কৰিন্থিয়া 12 তাতে প্ৰথম কি লিখা আছে ঈশ্বৰে কি দিছে পাচনি এটাৰ কাম কি হয় হি গৈ পলে প্ৰচাৰ কৰে বেলেগ বেলেগ জায়গাত গৈ পলে আপষ্টল এটাই প্ৰচাৰ কৰে সেন্ট আউট বুলি কয় মানে যাক পঠোৱা গৈছে ঈশ্বৰৰ কাম কৰিবলৈ আমেন কিন্তু যিশুৱে সব শিষ্যকে পঠিয়াইছে হয় নে নহয় যিশুৱে সব শিষ্যকে কৈছে গো এণ্ড মেক ডিসাইপলছ মানে সবে যোৱা আৰু শিষ্য বনোৱা সবকে ঈশ্বৰে আজ্ঞা দিছে আদেশ দিছে যে মানুহ বাপ্তাইজ কৰা পিতৃ পুত্ৰ আৰু পবিত্ৰ আত্মাৰ নামত আমেন সো এটা ৰূপত চাব গলে সব বিশ্বাসীয়ে পাচনিৰ কাম কৰিব লাগে
আপুনি হ'ব পাৰে নিজৰ ঘৰত, নিজৰ যোনে আপোনাৰ লগত চাকৰি কৰি আছে, যোন আপোনাৰ ক্লাছমেট হয়, আপুনি সকলোৰ কাৰণে পাচনিয়ে হয়। আপোনাক ঈশ্বৰে পঠিয়াইছে তাতে শুভবাৰ্তা সমভাগ কৰিবলৈ। কিন্তু ইয়াৰ মানে এইটো নহয় যে এটা মণ্ডলী এটাত আপুনি পাচনিৰ স্থানত এতিয়া চবে থিয় হ'ব। সেইটো অনুগ্ৰহ ঈশ্বৰে কিছুমান বিশেষ মানুহ দিয়ে। আমেন। কেলে? যাতে অশান্তি নহয়, যাতে খেলো মেলো নহয়, যাতে বস্তুটো চিজিলকৈ ঈশ্বৰে আগুৱাই যাব পাৰে। তো সেইটোত কোনো অহংকাৰো কৰিব নালাগে, কোনো বেয়াও পাব নালাগে, কাৰণ এইটো ঈশ্বৰৰ অনুগ্ৰহ হয়, এইটো ঈশ্বৰৰ ইচ্ছা হয়। ঈশ্বৰে চবকে বেলেগ বেলেগ ধৰণকে ব্যৱহাৰ কৰে। কাৰণ আপুনি পুলপিতত নিশিকায় ইয়াৰ মানে এইটো নহয় যে আপুনি দৰকাৰী নহয় ঈশ্বৰৰ ৰাজ্যত। আমেন। আপোনাক ঈশ্বৰে এনেকুৱা এনেকুৱা জাগাত পাচনিৰ ৰূপত পঠিয়াই আছে য'ত এটা পাষ্টৰ কেতিয়াও সোমাব নোৱাৰিব। আপুনি এনেকুৱা এনেকুৱা মানুহ লগ পাব যোন আমি কেতিয়াও লগ নাপাওঁ। বহুত মানুহ কেতিয়াও আপুনি চাৰ্চ কেতিয়াও নাহে কিছুমান মানুহ, কিন্তু আপুনি চাৰ্চ হ'ব পাৰে ইহঁতিৰ কাৰণে। কিছুমান মানুহে বাইবেল কেতিয়াও নুখুলিব, আপুনি তেওঁলোকৰ কাৰণে বাইবেল হ'ব পাৰে। আপোনাৰ জীৱনটো চাই তেওঁলোকে যীশুক জানিব পাৰে। আমেন। চব বিশ্বাসী ক'বাত নে ক'বাত এটা ৰূপত পাচনি হয়। আমেন। কিন্তু মণ্ডলীত চব পাচনিৰ স্থানত থিয় হ'ব নোৱাৰে, কাৰণ কেলমেলো হৈ যাব, অশান্তি হ'ব। আমেন। সেইটোৰ কাৰণে ঈশ্বৰে কিছুমানক বিশেষ অনুগ্ৰহ দিয়ে। ঠিক সেই ধৰণকে আপুনি চাওক নবী এজনে কি কৰে, আমাৰ কিমান সময় আছে বা সময় উৰি যায়। নবী এজনে কি কৰে, নবী এজনে ঈশ্বৰৰ মাত শুনে, ঈশ্বৰৰ পৰা এটা what do you call a message, বাৰ্তা, ঈশ্বৰৰ পৰা এটা বাৰ্তা শুনে আৰু সমভাগ কৰে। সেইটো নবীৰ কাম। কিন্তু চব বিশ্বাসীয়ে ঈশ্বৰৰ মাত শুনে নে নুশুনে? শুনে নে নুশুনে? হেল্ল'। যীশুৱে কৈছিল মোৰ মেৰে মোৰ মাত শুনে, মই তেওঁলোকক জানো আৰু তেওঁলোকে মোৰ অনুসৰণ কৰে। হয়নে নহয়? আপুনি যীশুৰ মেৰ হয়নে? তে আপোনালোকে ঈশ্বৰৰ মাত শুনিব পাৰে, শুনিয়ে আছে, আপুনি গমে পোৱা নাই। আপুনি যে হঠাৎ মন যায় কাৰোবাক সহায় কৰি দিবলৈ, হঠাৎ ভিতৰৰ পৰা ইচ্ছা যায় এই যীশুৰ কথা ক'ব লাগে, সেইবোৰ কোনে কৈ আছে আপোনাক? হয়নে নাই? পবিত্ৰ আত্মা। দেট মিনছ আপুনি ঈশ্বৰৰ মাত শুনে। আমেন। এইটো বস্তু আৰু কেতিয়াও সন্দেহ নকৰিব। যদি যীশুৰ মেৰ হয়, ঈশ্বৰৰ মাত শুনে। আমেন। কিন্তু আমি নিজকে আৰু ভালদৰে শিকাব লাগিব কেনেকৈ মাতটো শুনিব লাগে। আমেন। তেওঁ কথা পাতি থাকে, কেতিয়াবা আমাৰ শুনোতেহে অসুবিধা হয়। এজন নবী এজনে ঈশ্বৰৰ পৰা বাৰ্তা শুনি চবৰ লগত সমভাগ কৰে। আমেন। কিন্তু চব বিশ্বাসী ক'বাত নে ক'বাত ঈশ্বৰৰ মাত শুনে, ঈশ্বৰৰ পৰা বাৰ্তা পায়। যেনিবা মই কেতিয়াবা লিজাৰ কাৰণে কিবা এটা পাব পাৰোঁ, লিজাই কেতিয়াবা মোৰ কাৰণে পাব পাৰে। পাছত মই যেতিয়া প্ৰে কৰি আছিলোঁ, মই দেখা পাইছোঁ যে ঈশ্বৰে আপোনাক এইটো কৰিব কৈ আছে। হ'ব পাৰে ঈশ্বৰে চবৰ লগত কথা পাতে। কিন্তু মণ্ডলী এটাত এতিয়া আমি চবে নবী হৈ যাব পাৰোঁনে? চবকে ঈশ্বৰে দিহা দেখাই আছে মণ্ডলীটোৰ কাৰণে। আশিক ইয়াতে যাব লাগে, আশিক তাতে যাব লাগে। বিকাশে ক'ব নাই ডিব্ৰুগড়, লিতানীয়ে ক'ব নাই ইটানগৰ। কি হ'ব আকৌ? কেলমেলো হ'ব, হয়নে নহয়? অশান্তি হ'ব। সেইকাৰণে চিজিল হ'বলৈ ঈশ্বৰে মণ্ডলী এটাত কিছুমান বিশেষ মানুহ সেই অনুগ্ৰহটো দিয়ে যে মণ্ডলীৰ কাৰণে তই নবী হবি। কিন্তু নিজৰ ব্যক্তিগত জীৱনত চবেই ঈশ্বৰৰ মাত শুনিব পাৰে। বুজি পাই আছে? আমেন। ঠিক সেই ধৰণকে আছে শিক্ষক, তাৰপিছত যাক চমৎকাৰ কৰা অনুগ্ৰহ দিছে, সুস্থ কৰা অনুগ্ৰহ দিছে। আপুনি চাওক এইবোৰ বিশেষ বহুত আছে। কিন্তু গোটেইখিনি বস্তু ইয়াতে যোনখিনি আপুনি 1 কৰিন্থিয়া 12 পায়, চব বিশ্বাসীয়ে কৰিব পাৰে। চব বিশ্বাসীয়ে সুস্থ কৰিব পাৰে নে নাই যীশুৰ নামত? আপোনাৰ যেতিয়া বেমাৰ হয়, আপুনি বেমাৰ খেদাইছে নে নাই যীশুৰ নামত? কিমানৰ হৈছে এইটো? নিজৰ মাথা বিষ হৈছে, হঠাৎ বমি লাগিছে, কৈছে যীশুৰ নামত আউট, আৰু হঠাৎ কিবা বেলেগ হৈ গ'ল। হয়নে নহয়? চবৰে জীৱনত হৈছে। নিজৰ ব্যক্তিগত জীৱনত চবে সুস্থতাত খোজকাঢ়ে, চবে চিন চমৎকাৰত খোজকাঢ়ে। কিন্তু ইয়াৰ মানে নহয় যে আমি এতিয়া চবে ক'ম আশিকৰ হিলিং মিনিষ্ট্ৰি আমি চবে চলাম, এটা চবৰে হিলিং মিনিষ্ট্ৰি আছে বোলে। তেতিয়া কি হ'ব? আকৌ কেলমেলো। বুজি পাইছে? সেইকাৰণে মণ্ডলী এটাত আকৌ বিশেষকৈ এটা ব্যক্তি এটাক ঈশ্বৰে বাছনি কৰে যে মণ্ডলীটোৰ কাৰণে ব্যক্তিগত জীৱনত সুস্থতাত চব বিশ্বাসীয়ে খোজকাঢ়িব লাগে, চিন চমৎকাৰত চব বিশ্বাসীয়ে খোজকাঢ়িব লাগে। আমেন। কিন্তু মণ্ডলীত যাতে চিজিলকৈ আমি আৰাধনা কৰিব পাৰোঁ, ঈশ্বৰে বিশেষ মানুহবোৰক অনুগ্ৰহ দিয়ে যাতে মণ্ডলীত সহায় তই কৰিব পাৰোঁ, এইটো কাৰ্য তই কৰিবি। আমেন। যেনেকৈ গান চবে গাব পাৰে, চবে গান গায় নে নাগায়? বাথৰুমততো চবে গায়, যীশু তোমাৰ দৰে চবে গায়। কিন্তু ষ্টেজত আমি চবকে উঠাই দিলে কি হ'ব?
কোনো আৰাধনা কৰিব নোৱাৰিব আপুনিয়ে ঠিককৈ আৰাধনা কৰি আছে বেলেগ কোনো আৰাধনা কৰিব নোৱাৰিব হয়নে নহয় সেইকাৰণে ঈশ্বৰে পাষ্টাৰ নৱৰুণক অনুগ্ৰহটো দিছে যে পাষ্টাৰ নৱৰুণ এইটো কাৰ্য তুমি কৰা যাতে মোৰ বাচ্চাবোৰে মোক ভালকৈ আৰাধনা কৰিব পাৰে সেইটোত পাষ্টাৰ নৱৰুণেও অহংকাৰ কৰিব নোৱাৰে যে মই কিমান ভাল গাওঁ চা ৰে গা মা সেইটো নহয় এইটো ঈশ্বৰৰ অনুগ্ৰহ যে তেওঁক ঈশ্বৰে বাছনি কৰিছে তেওঁ ভাল হয় সেইটো কাৰণে নহয় আমেন অনুগ্ৰহৰ দ্বাৰা সো কিয় সব মানুহে এইবোৰ যোনটো প্ৰথম কৰিন্থিয়াত আছে 12ত সবে সব কৰিব পাৰে ব্যক্তিগত ৰূপত আমেন কিন্তু মণ্ডলীত কিছুমান ব্যক্তিক ঈশ্বৰে অনুগ্ৰহটো দিয়ে যাতে আৰাধনাৰ কাৰ্যসূচীটো সিজিলকে যাব পাৰে যাতে ঈশ্বৰৰ মণ্ডলীটোত গেলমেল নহয় আমেন বুজি পাইছে ঠিক সেই ধৰণকে অন্য ভাষাত প্ৰাৰ্থনা কৰা নিজৰ কাৰণে সবে পাৰে যেনেকে সুস্থতাৰ কাৰণে প্ৰাৰ্থনা কৰা সবে কৰিব নিজৰ কাৰণে আপুনি ৰখি থাকিব নেকি এতিয়া মই বেনিহিনক ফোন মাৰিম এতিয়া মই আফ্ৰিকাৰ পৰা এজন পাদ্ৰিক ফোন মাৰিম তেখেতেহে প্ৰাৰ্থনা কৰিব পাৰিম নহয় আপুনি নিজে যীশুৰ নামত আউট এই ভৰি বিষটো কিয় আছে যা হয়নে নহয় কিন্তু হিলিং মিনিষ্ট্ৰী মানে এটা মণ্ডলী হেতুৰে স্থাপিত কৰিবলৈ ঈশ্বৰে সবকে মাতা নাই যাতে কেলোমেলো নহয় বুজি পাইছে কথাটো ঠিক সেই ধৰণকে অন্য ভাষা সব বিশ্বাসীৰ কাৰণে হয় ব্যক্তিগত ৰূপত আপুনি নিজৰ কিচেনত অন্য ভাষাত কথা পাতি থাকক যিমান কৰে বাথৰুম ধুই থাকোঁতে ঝাড়ু মাৰোঁতে অফিচত বহি থাকোঁতে গাড়ী চলাওঁতে অন্য ভাষাত প্ৰাৰ্থনা কৰি থাকিব আমেন আপোনাৰ আত্মা ঈশ্বৰৰ আত্মাৰ লগত কথা পাতি থাকে কিন্তু মণ্ডলীত আহিলে পৌলুসে কয় যদি সবে অন্য ভাষাত এতিয়া বাৰ্তা দিয়া আৰম্ভ কৰে তেতিয়া কেলোমেলো হৈ যাব সেইকাৰণে পৌলুসে কয় যে মণ্ডলীত যেতিয়া আহে তেতিয়া কেৱল হেবোৰ ব্যক্তি যাক অনুবাদৰো উপহাৰটো দিয়া গৈছে তাহাঁতিহে কওক নহলে কি হ'ব কোনো একো বুজি নাপাব আপুনি ঠিকই ঈশ্বৰৰ লগত আৰাধনা কৰি আছে আপুনি শক্তিশালী হৈ গৈ আছে কিন্তু মণ্ডলীত অশান্তি হৈ আছে আমেন আৰু আমি স্বাৰ্থপৰ হ'ব নোৱাৰো যেতিয়া মণ্ডলীত আহো মোৰ গান গাই ভাল লাগে মই গামে যদিও মই যিছু তোমাৰ দৰে গাওঁ মই গামে হেতু হল স্বাৰ্থপৰ হেতু হল বাচ্চা বিশ্বাসী মণ্ডলীত আমি কি ভাবিব লাগে যে সবৰে সহায় হওক সবে যেন আৰাধনা কৰিব পাৰক আমেন ঠিক সেই ধৰণকে অন্য ভাষাত নিজে কথা পাতে প্ৰাৰ্থনা কৰে ঘৰত কৰক আপোনাৰ আত্মাটো শক্তিশালী হ'ব আপোনাৰ জীৱন চলাব পাৰিব আমেন আপোনাৰ প্ৰাৰ্থনাৰ জীৱনটো ৰাদাৰ শক্তিশালী হৈ গৈ থাকিব আবেগ আৰু শৰীৰ দুৰ্বল হৈ গৈ থাকিব আত্মাই চলাব আপোনাক যিমান আপুনি অন্য ভাষাত প্ৰাৰ্থনা কৰে আমেন কিন্তু যেতিয়া মণ্ডলীত আহে এতিয়া ভাবক যদি মোৰ অনুবাদৰ উপহাৰ নাই কিন্তু মই 1 ঘণ্টা বোলে খালি অন্য ভাষাত প্ৰচাৰ কৰিছো কোনে কি শিকিব মই ঠিকে মোৰ জমি আছে ঈশ্বৰৰ লগত বুজি পাইছেনে মোৰ পুৰা বল্লে বল্লে হৈ আছে পবিত্ৰ আত্মাৰ লগত মই এনজয় কৰি আছো কিন্তু আপোনালোকে বিভ্ৰান্ত হৈ গ'ল আৰু ক'ব আশিক চাৰ্চত আৰু কেতিয়াও নাযাওঁ এজনী মহিলা 1 ঘণ্টা কিবা বেলেগ ভাষাত স্পেনিছে কৈ আছিল নে গ্ৰীক ভাষা কৈ আছিল দেখাটো কৰ হা চুলি ৰংটং অদ্ভুত নাযাওঁ হে মণ্ডলীটোত আৰু মই দেই হয়নে নহয় কোনো কাৰো সহায় নহ'ব সেইকাৰণে এটা মণ্ডলীত যেতিয়া আমি আহোঁ অন্য ভাষা আৰু অনুবাদ দুটাৰে উপহাৰ লাগিব আমেন সেইকাৰণে আপুনি চাব যেতিয়া আমি মণ্ডলীত প্ৰাৰ্থনা কৰোঁ অন্য ভাষাত তেতিয়া আপুনি চাব অলপ শুনিবচোন ভালদৰে কেতিয়াবা অন্য ভাষাত যদি কথাও কওঁ লগে লগে কিন্তু বহুতবাৰ ঈশ্বৰে অনুবাদো দিয়ে লগে লগে মই সেইটো নিজে অনুভৱ কৰোঁ মই নিজেও নাজানো কেনেকৈ হয় এইটো কিবা এটা কাণত মই শুনা পাওঁ আৰু মই জানো পবিত্ৰ আত্মাই অনুবাদ কৰি দি আছে যাতে মণ্ডলীৰ সহায় হয় আমেন আৰু কেতিয়াবা যোনে অন্য ভাষাত কথা পাতে কিন্তু আপুনি অনুবাদ কৰিব নাজানে মণ্ডলীত সেইটো বিভ্ৰান্ত হৈ যাব মানুহবোৰে আমেন সো সেইকাৰণে মণ্ডলীত সবে অন্য ভাষাত কথা পাতিবলৈ সেইটো ক্ষেত্ৰত পৌলুসে কৈছিল যে মণ্ডলীত সবে অন্য ভাষাত বাৰ্তা সমভাগ কৰিব নোৱাৰে সেইটো প্ৰভুৱে বিশেষ মানুহক দিয়ে সেই অনুগ্ৰহটো যাতে মণ্ডলীৰ সহায় হয় আমেন ঈশ্বৰে কাৰ কথা ভাবি কৰি আছে এইবোৰ বস্তু আমাৰ যাতে আমি ভালদৰে মণ্ডলীত শক্তিশালী হ'ব পাৰোঁ আগবাঢ়িব পাৰোঁ আমেন সো এইটো দ্বিতীয়টো হ'ল মণ্ডলীৰ কাৰণে অন্য ভাষা বুজি পালে প্ৰথমটো হ'ল নিজৰ কাৰণে সবে পাৰে নে নোৱাৰে আৰে দমত কওক সবে পাৰে নে নোৱাৰে পাৰে আমেন কিন্তু মণ্ডলী এটাত সবে অন্য ভাষাত বাৰ্তা সমভাগ কৰিব পাৰেনে নোৱাৰে এইটো ক্ষেত্ৰত ঈশ্বৰে যেনেকৈ নিৰ্ণয় লয় পবিত্ৰ আত্মাই যেনেকৈ নিৰ্ণয় লয় সেইটো মইও ল'ব নোৱাৰোঁ যে আজিৰ পৰা নীলাঞ্জনা তুম টাংছ কা ইনচাৰ্জ সেইটো মই কৰিব নোৱাৰোঁ আমেন সেইটো পবিত্ৰ আত্মাৰ নিৰ্ণয় হ'ব কোনে
অন্য ভাষাত বাৰ্তা সমভাগ কৰে আৰু অনুবাদ কৰে আমেন এটো মণ্ডলীৰ কাৰণে আৰু তৃতীয়টো আপুনি দেখা পায় যোনটো কেৱল পেন্টাকষ্টৰ দিনাহে হৈছিল যেতিয়া বিশ্বাসীবোৰে অন্য ভাষাত কথা পাতিলে আৰু বাহিৰৰ মানুহবোৰে নিজৰ ভাষাটো শুনা আৰম্ভ কৰিলে আমেন এটো এটা বিশেষ অলৌকিক ঘটনা আছিল যোনটো হয় এতিয়াও কিন্তু ইমান আমি হেতুৰ বিষয় নুশুনো এটো এটা হে অলৌকিক ঘটনা আছিল য'ত ধৰক মই অন্য ভাষাত লিটানি কথা পাতি আছে আৰু মই অসমীয়া শুনি আছো হেতু এটা অলৌকিক ঘটনা হয় যোনটো পবিত্ৰ আত্মাই অনুবাদ কৰি দিয়ে যাতে যোনবোৰ মানুহ বিশ্বাসী নহয় ইহঁতিও বিশ্বাস কৰা আৰম্ভ কৰে যে কেনেকৈ লিটানিয়ে অসমীয়া কৈ আছে ডেফিনেটলি এটো ঈশ্বৰে তাক সহায় কৰি আছে আমেন হেতু তৃতীয় ৰূপৰ অন্য ভাষা হয় যোনটো আমি পেন্টাকষ্টৰ দিনাহে কেৱল দেখা পাওঁ আমেন কিন্তু এতিয়াও হয় মই শুনো ঘটনা মই এতিয়াও সাক্ষ্য পাওঁ কিন্তু বাইবেলত হেতু হে পেন্টাকষ্টৰ দিনা হৈছিল যেতিয়া অন্য ভাষাত কথা পাতিছে আৰু মানুহে নিজৰ ভাষাটো শুনা পাইছে আমেন সো আমি এটোৰে সমাপ্ত কৰিম প্ৰথম ব্যক্তিগত জীৱনত অন্য ভাষা সবে পাৰে নে নোৱাৰে পাৰে ইয়াতে অনুবাদ লাগে নে নালাগে কাৰ সহায় হয় এটুত নিজৰ সহায় হয় ক্লিয়াৰ দ্বিতীয়টো হ'ল অন্য ভাষা মণ্ডলীৰ কাৰণে ইয়াতে সবে পাৰে নে নোৱাৰে নোৱাৰে ইয়াতে কোনে নিৰ্ণয় লয় কাক কোনে পাৰে নোৱাৰে পবিত্ৰ আত্মাই নিৰ্ণয় ল'ব ক্লিয়াৰ ইয়াতে অনুবাদ লাগে নে নালাগে লাগে আমেন আৰু কাৰ সহায় হয় এটোৰ দ্বাৰা মণ্ডলীৰ সহায় হয় কেৱল নিজৰ সহায় নহয় আমেন আৰু তৃতীয়টো হ'ল অন্য ভাষা যোনটো পেন্টাকষ্টত হৈছিল আৰু নিজৰ ভাষাটো মানুহে শুনা আৰম্ভ কৰিছিল আমেন ইয়াতে অনুবাদ কোনে কৰে পবিত্ৰ আত্মাই ডাইৰেক্ট আৰু ইয়াতে কাৰ সহায় হয় হেবোৰ মানুহ যোন বিশ্বাসী নহয় হঠাৎ নিজৰ ভাষা শুনা আৰম্ভ কৰে ইয়াতে অন্য ভাষাটো এটা চিনৰ নিচিনা হৈ যায় আমেন সো ইয়াতে আমি এই তিনটা বস্তু দেখা পাওঁ তিনটা বেলেগ বেলেগ ধৰণকে অন্য ভাষা ব্যৱহাৰ কৰিব পাৰি পৰিস্থিতি লৈ আৰু পৰিস্থিতি লৈ উদ্দেশ্যটো হলনি হয় কিন্তু নিজৰ কাৰণে প্ৰাৰ্থনাৰ ভাষাৰ ৰূপত সব বিশ্বাসীৰ কাৰণে এটো উপহাৰ আছে আমেন আমি আহা সপ্তাহ শিকিবলৈ গৈ আছো কেনেকৈ অন্য ভাষাত প্ৰাৰ্থনা কৰিলে আমাৰ জীৱনত কি কি ফল দেখা পাওঁ আমি আমাৰ প্ৰাৰ্থনাৰ জীৱনটো আমাৰ ব্যক্তিগত জীৱনটো কেনেকৈ হলনি হ'ব যেতিয়া আমি সবে অন্য ভাষাত প্ৰাৰ্থনা কৰা আৰম্ভ কৰিম আমেন